খৈৰাবাৰীৰ বৰংগাবাৰীত লোকগীত প্ৰতিযোগিতাৰ আয়োজন। শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠী বৰংগাবাৰীৰ উদ্যোগত কামৰূপী লোকগীতৰ সম্ৰাট প্ৰয়াত ৰামেশ্বৰ পাঠকৰ সোঁৱৰণত তৃতীয় বাৰ্ষিক লোকগীত প্ৰতিযোগিতাখনি মিছা হাটখোলাৰ সাংস্কৃতিক মঞ্চত 23 মাৰ্চত আয়োজন কৰা হৈছে। কামৰূপী লোকগীত প্ৰতিযোগিতা আৰু বঁটা সম্পৰ্কে মঙলবাৰে উদ্যোক্তাই সংবাদমেলত সদৰি কৰে। আমাৰ যেটো শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠী বৰংগাবাৰী এওঁলোকৰ উদ্যোগত আজি কেইবা বছৰ ধৰি কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ উপজা দিনত লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে আৰু আমি এই অনুষ্ঠানৰ লগত যুক্ত হৈ এই অনুষ্ঠানটো প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে আমি কিছু কাম হাতত লৈছোঁ। তো এইবেলি অহা 23 তাৰিখ শনিবাৰে এই প্ৰতিযোগিতাখনি আমাৰ সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি তাৰ কাৰণে যাৱতীয় ব্যৱস্থা হাতত লৈছোঁ। ক শাখা আৰু খ শাখা কৰি পেলাই আমাৰ প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ইতিমধ্যে আমি তেওঁলোকৰ যেটো বঁটা এই বঁটাৰ আমি ব্যৱস্থা কৰিছোঁ। আমাৰ বাদ্যযন্ত্ৰ শিল্পীসকল থাকিব, গতিকে কোনোবা প্ৰতিযোগীয়ে বাদ্যযন্ত্ৰৰ অভাৱত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব এনেকুৱা কথা হ'ব নালাগে। তেওঁলোকে আহি অংশগ্ৰহণ কৰিলেই আমাৰ বাদ্যযন্ত্ৰ শিল্পীসকলে সহায় সহযোগ কৰিব। নিৰ্দিষ্ট সময়ত আহি আমাৰ যি ফোন নাম্বাৰ আছে তাত যোগাযোগ কৰি তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আৰু এই বিষয়ত আমি কাকো বঞ্চিত নকৰোঁ। প্ৰতিযোগিতাৰ পৰা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আমি প্ৰতিযোগিতা খুব সচ্ছলভাৱে অনুষ্ঠিত কৰিম। এই ক্ষেত্ৰত আমাৰ শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মোৰ ভাতৃপ্ৰতিম ধৈৰ্যধৰ ডেকা আৰু সম্পাদক নিৰঞ্জন বৰুৱাদেৱে যথাযথভাৱে যিখিনি কাৰিকৰী কাম কৰিব লাগে সেইখিনি কৰি আছে। মই তেখেতসকলকো অনুৰোধ জনাম এই প্ৰতিযোগিতা সন্দৰ্ভত তেওঁলোকে আৰু অলপ জনাব, যাতে আমাৰ সংবাদ মাধ্যমৰ সন্মানীয় ব্যক্তিসকলে এইটো অন্তত কিছু প্ৰচাৰ প্ৰসাৰ কৰি দিলে আমাৰ যিসকল প্ৰতিযোগী আছে তেওঁলোক আহিব পাৰিব। আমি প্ৰাইজ সম্পৰ্কে তেনে প্ৰতিযোগিতাৰ প্ৰাইজ আমাৰ তেনে প্ৰথম পুৰস্কাৰ থাকিব 2000 টকা। সেয়া প্ৰয়াত উমাকান্ত শৰ্মা আৰু জ্ঞানজ্যোতি শৰ্মাৰ সোঁৱৰণত। তাৰপিছতে থাকিব দ্বিতীয় পুৰস্কাৰ থাকিব 1500 টকা, প্ৰয়াত ললিত শইকীয়া সোঁৱৰণী বঁটা। তাৰপিছত থাকিব তৃতীয় পুৰস্কাৰ 1000 টকা, দাতা নন্দী চহৰীয়া আৰু পৰিয়ালবৰ্গ। ইয়াৰ পিছতে আমি খ শাখাৰ প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ কৰিছোঁ 2000 টকা, দ্বিতীয় পুৰস্কাৰ 1500 টকা, তৃতীয় পুৰস্কাৰ 1000 টকা। ঠিক এনেকৈ আমি তেনে দুটা শাখাত অনুষ্ঠিত কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰচাৰৰ মাধ্যমৰ যোগেদি আমাৰ অঞ্চলৰ তথা আমাৰ আমি গোটেই অসমীয়া বুলি কৈছোঁ আমাৰ শিল্পীসকলে লোকগীত পৰিৱেশন কৰিবলৈ আহি প্ৰতিযোগিতাত অংশ লৈ আমাক উৎসাহিত কৰিব। শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠী বৰংগাবাৰী উদ্যোগত কামৰূপী লোকগীতৰ সম্ৰাট প্ৰয়াত ৰামেশ্বৰ পাঠকদেৱৰ উপজা দিনৰ সোঁৱৰণত ক আৰু খ শাখাত আমি তৃতীয় বাৰ্ষিক লোকগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। অহা 23 মাৰ্চ শনিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। আমি সমূহ শিল্পীক আমন্ত্ৰণ জনাইছোঁ এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে। আৰু আমাৰ এই অনুষ্ঠানটিৰ 10 বজাত উদ্বোধন হ'ব। উদ্বোধন কৰিব আমাৰ সন্মানীয় শ্ৰীযুত পুনুৰাম কলিতা, অসম সাহিত্য সৌৰভ বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক কালজয়ী। তেওঁ আমাৰ এই অনুৰোধ ৰক্ষা কৰি উদ্বোধন কৰাৰ কাৰণে আহিবৰ কাৰণে তেওঁ সন্মতি প্ৰকাশ কৰিছে। ক শাখাৰ প্ৰথম পুৰস্কাৰ 2000 টকা, উমাকান্ত শৰ্মা আৰু জ্ঞানজ্যোতি শৰ্মা সোঁৱৰণত কুলেন শৰ্মা তেওঁৰ পৰিয়ালবৰ্গই প্ৰদান কৰিছে। দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰিছে 1500 টকা, ললিত শইকীয়া সোঁৱৰণী বঁটা জিতেন শইকীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গই। তৃতীয় পুৰস্কাৰ প্ৰদান কৰিছে 1000 টকা, দাতাশ্ৰী নন্দী চহৰীয়া আৰু পৰিয়ালবৰ্গ, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আৰু খ শাখাৰ প্ৰথম পুৰস্কাৰ প্ৰদান কৰিছে 2000 টকা, হৰিচন্দ্ৰ শৰ্মা আৰু তেওঁৰ পৰিয়ালবৰ্গ। দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰিছে 1500 টকা, চণ্ডীনাথ শইকীয়া সোঁৱৰণত তেওঁৰ পত্নী নৰ্মদা শইকীয়া আৰু পৰিয়ালবৰ্গ। তৃতীয় পুৰস্কাৰ প্ৰদান কৰিছে 1000 টকা, শান্তিৰাম বৰুৱা সোঁৱৰণী বঁটা
দাতা শ্ৰী অনিৰ্বাণ বৰুৱা আৰু তেওঁৰ পৰিয়ালবৰ্গ গতিকে পৰিয়ালবৰ্গক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নৰ্থ ইষ্ট লাইভ টুডে হৈৰাবাৰী কমল হাতত দুখ পায়া হৰি মাৰ মুখ চাহি কান্দি কমল হাতত দুখ পায়া হৰি মাৰ মুখ চাহি কান্দি মাৰ মুখ চাহি কান্দি